সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল ধনুৰাশিৰ বাবে 7টাকৈ ভাল খবৰ আছে অসমীয়া নৱবৰ্ষত 1432 ভাস্কৰাব্দ অৰ্থাৎ 2025-26 চনত ধনুৰাশিৰ বাবে 7টাকৈ ভাল খবৰ আছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব, যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যনৰ দ্বাৰা চাব পাৰে। আৰু ভিডিঅ'টো চাই কেনে পাই জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' ধনুৰাশিৰ বাবে। প্ৰথমতে আহিছোঁ ধনুৰাশিৰ কৰ্মস্থান চাকৰি। বছৰৰ আৰম্ভণি কালত ধনুৰাশিৰ ব্যক্তিসকলৰ কৰ্মৱতী বুধ চতুৰ্থ নিচস্থ হৈ থকাত অভিনেতা অভিনেত্ৰী, মদৰ ব্যৱসায়, হোটেলৰ ব্যৱসায়, কিতাপৰ ব্যৱসায়, ফুলৰ ব্যৱসায় আদিৰ জৰিয়তে অধিক লাভৱান হ'ব পাৰিব ধনুৰাশিৰ জাতক জাতিকাসকলে। 28 বহাগৰ পৰা ধনুৰাশিৰ যুৱক যুৱতীৰ কৰ্মস্থান চাকৰিৰ ক্ষেত্ৰত অতি শুভ প্ৰভাৱ আহিব। কৃষি বিভাগ, প্ৰতিৰক্ষা, ৰেচম বিভাগ আদি চৰকাৰী বিভাগত কৰ্মপ্ৰাপ্তি ঘটিব। এই বছৰত ধনুৰাশিৰ যুৱক যুৱতীয়ে বিভিন্ন কোম্পানীত কৰ্মপ্ৰাপ্তি চাকৰি লাভৰ যোগ দেখা যায়। তাৰপিছত হৈছে আপোনালোকৰ ধনস্থান মানে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ধনুৰাশিৰ জাতক জাতিকাসকলৰ বছৰৰ আৰম্ভণি কালত ধনপতি গ্ৰহটো হ'ল শনি। তৃতীয় স্বগৃহত আপোনাৰ থকাত ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন উদ্যোগ স্থাপন কৰি পশুপালন, হাৰ্ডৱেৰ, লোহাৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ ধন উপাৰ্জন কৰিব পাৰিব ধনুৰাশিৰ জাতক জাতিকাসকল। এতিয়া আহিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্য। 15 বহাগৰ পৰা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত মানে চাহৰ হোটেল, ভাতৰ হোটেল, ফুলৰ ব্যৱসায়, পানীৰ ব্যৱসায় আদিত আপুনি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব ধনুৰাশিৰ জাতক জাতিকাসকলে। তাৰপিছত আপোনালোকৰ প্ৰেম প্ৰণয় আৰু বিবাহ। ধনুৰাশিৰ বাবে প্ৰেম প্ৰণয় আৰু বিবাহৰ কাৰক গ্ৰহটো হ'ল বুধ গ্ৰহ। বছৰৰ আৰম্ভণি কালত চতুৰ্থত নিচস্থ ভাৱত থকাত নতুন প্ৰেমে আপোনাৰ সহায় সহযোগিতাৰে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। ধনুৰাশিৰ বিবাহযোগ্য পাত্ৰ পাত্ৰীসকলৰ বিবাহৰ উপযুক্ত সময় এই সময়খিনি। 15 বহাগৰ পৰা প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ সময় আহিব। তাৰপিছত হৈছে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত। 15 বহাগৰ পৰা ধনুৰাশিৰ ব্যক্তিৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ সংকেত আহিব। বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় সহযোগিতা, মৰম স্নেহ বাঢ়িব। পৰিয়ালৰ সকলোৰে লগত সৎভাৱে মিলাপ্ৰীতি থাকিব। সকলোৰে লগত সহায় সহযোগিতা, গৃহৰ কাম পৰিচালিত হ'ব। পতি পত্নীৰ মাজত মৰম স্নেহ বৃদ্ধি পাব। এতিয়া হৈছে আপোনালোকৰ স্বাস্থ্য অদেভাৱ। স্বাস্থ্যভাগ আপোনালোকৰ কেনে থাকিব। আপোনাৰ যি পুৰণি ৰোগ আছে সেই পুৰণি ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব। সমাজৰ আদৰ সন্মান বৃদ্ধি পাব। আপোনাৰ মানসিকভাৱে আপুনি সবল হ'ব পাৰিব আৰু স্বাস্থ্য অদেভাৱ অতি সবল হ'ব। এতিয়া হৈছে ধনুৰাশিৰ বাবে শুভ হ'ব। ধনুৰাশিৰ বাবেনো কি ভাল কি বেয়া সেই বিষয়ে আলোচনা কৰিম। ধনুৰাশিৰ ব্যক্তিসকলৰ শুভ গ্ৰহ হ'ল বৃহস্পতি আৰু শনি গ্ৰহ। শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। শুভ সংখ্যা ধনুৰাশিৰ বাবে 3 আৰু 9 এই বছৰৰ কাৰণে। শুভ ৰং হৈছে হালধীয়া। শুভ ধাতু হৈছে শণ। শুভ ৰত্ন হৈছে পীতপখৰাজ। শুভ মূল মানে শিপা হৈছে ব্ৰহ্মষষ্ঠীৰ মূল। আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ পূব দিশ আৰু মিত্ৰ ৰাশি হৈছে আপোনাৰ লগত মিলা ৰাশি হৈছে মেঘ ৰাশি আৰু সিংহ ৰাশি। আপোনাৰ প্ৰিয় মাহটো হ'ল পুহ মাহ আৰু চ'ত মাহ। ধনুৰাশিসকলৰ প্ৰিয় মাহ পুহ মাহ আৰু চ'ত মাহ, তেওঁলোকে খুব ভাল পাব। ধনুৰাশিৰ জাতক জাতিকাসকল ইমান পৰে আপোনালোকৰ অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।